খবৰ ৰশ্মি আন্তা ভিডিঅ'লৈ স্বাগতম কৰিছোঁ এয়া প্ৰত্যেক দিনৰ নিচিনাকৈ আজি আকৌ ছানডে দিনা আমি অলপ ওলাই আহিছোঁ ক'ত গৈ আছোঁ নিজেই গম পোৱা নাই বাৰু আপোনালোকক জনাম বাৰু ক'ত গৈ আছোঁ এয়া আমি জাষ্ট ওলাই আহিছোঁ সেই ৰুমৰ পৰা গুলুক সেইফালে আগত বহি আছে হাজবেণ্ডে গাড়ী চলাই আছে আৰু আজি বতৰটো অলপ ভালেই কৰি দিলে ভাল লাগিছে সেইকাৰণে ওলাই আহিবলৈও ভাল লাগে বতৰটো ভাল কৰিলে ওলাই আহিবলৈও ভাল লাগে কিন্তু বতৰটো বৰষুণ দি থাকিলে মনটো ভাল নালাগে কালিয়ে প্লেনিং কৰিছিলোঁ মানে ভূটান যাম বুলি কিন্তু যাবলৈ নহ'লে বতৰ চতৰ ভাল নহ'লে আৰু শুই থকা দেৰি হ'ল আৰু বতৰটো অলপ বেয়া হৈ থাকিলে যাবও মন নাযায় আজি আকৌ বতৰ বৰ ধুনীয়া চব কিমান ধুনীয়া ফৰকাল তেওঁ ক'ত যাওঁ আপোনালোকক দেখাই থাকিম চাই থাকিব মাকো সেইফালে লৈ লওঁগৈ মাও যাব আমাক আকৌ চাই থাকিব এতিয়া এয়া মাক লৈ ল'লোঁ লগত আৰু এয়া গুলু আইতাকৰ কোচত বহি লৈছে এয়া আমি হোটেলত সোমাইছোঁ চাহ একাপ খাবৰ কাৰণে কাৰণ বৰ পিয়া লাগিছে চাহ ৰাতিপুৱাই সেয়া খাই অহা একো খাই অহা নাই এয়া চবে মিলি চাহ একাপ খাই লৈছোঁ এয়া আমি আহি আছোঁ চাহ তাহ খাই এয়া আৰু কৰি দিয়া গ'লো আমাৰ গ'লো উৎপাত কি চাবা নকৰিবা এতিয়া আমি এয়া কাজিৰঙা আহি আছোঁ কিমান ধুনীয়া ন পৰিৱেশটো চাৰিওফালে গোটেই চাহ বাগানে ভাল লাগে এনেকুৱা আহি মেলি পামগৈ আৰু বেছি দূৰ নাই আমি তেনেকৈ প্লেন কৰি অহা নাই ক'ত যাম কিন্তু আমি এতিয়া আহিছোঁ মানে সোমাম বুলি ভাবিছোঁ মানে কাজিৰঙা নেশ্যনেল পাৰ্কতে এয়া আমি গাড়ীতে বহি আছোঁ চিপছ খাই গুলীয়া মোৰ চুলি টানি অৱস্থা নাইকিয়া কৰিলে এয়া হাজবেণ্ডে কিবা কথা এটা সুধিব কৈছে সেইকাৰণে আমি গাড়ীত এয়া বহি আছোঁ ফাইনেল হোৱাগৈ নাই আমি কি কৰোঁ ক'ত যাওঁ আহি পেলাই এয়া কাজিৰঙাতে আমি মানে জীপ চাফাৰী কৰিম নে নকৰিম মানে সেইটোতে কনফিউজ হৈ এয়া গাড়ীতে বহি আছোঁ হাজবেণ্ডে সুধিবৰ কাৰণে গৈছে এয়া গুলীয়ে কি খাইছা চিপছ অকণমান দিয়া কি দিয়া কেনে বহুত টাইম হ'ল তেওঁ আহি পোৱাহিয়ে নাই ক'ত গ'লগৈ নাজানো বৰ লাগি গৈছেগৈ চিপছ খাই সেইকাৰণে বহি আছোঁ আমাৰ এয়া মামীয়ে গান শুনি আছে এতিয়া আমি ভিতৰত সোমাই আহি আছোঁ আমি আজি জীপ খালিয়ে নাপালোঁ আজি তাত যে আহিছিলোঁ এইখিনিত হা নাই আজি চব বুক হৈ আছে জীপ মই এখনো নাই খালি আজি আমি উঠা নহ'বই যেনে পাইছোঁ আজি ইমান বন্ধ পাই গ'ল তাতে আজি ইমান ভিৰ ভাৰ লাগি গ'ল এখনো জিপেই নাই এতিয়া খালি আমাৰ আজি বাইকত নহ'বই তেওঁ ভিতৰত সোমাই আহিছোঁ ভিতৰত পাম নে নাপাম নাজানো ভিতৰত আহি আছোঁ আমি এয়া হাজবেণ্ডে সুধি মেলি আহিলে কিন্তু আজি জীপ এখনো খালিয়ে নাই আমাৰ আজি কপালতে নাই আৰু আজি মানে বন্ধ পাই গ'ল মানুহবিলাকে খানা খাবৰ কাৰণে সোমাইছোঁ এয়া খানা খাই লৈছোঁ আমি চবে বহি আমাৰ গলুৱাই আকৌ খানা নেখায় সি ফালেহে আৰু মায়ে কৈছে ফটো এটা মাৰ মই ধুনীয়াকৈ ৰৈ দিওঁ সেয়া গলুৱে মোবাইল চোৱাত ব্যস্ত তাৰপাছত এয়া ঘৰ পালোহি ঘৰ পাই এয়া
অলপ দেখাই দিছোঁ এনেকৈয়ে ঘৰ পালোঁ মা ঘৰৰ পৰা ওলাই মেলি তাৰপিছত আকৌ ভাওনা চাবলৈ আহিছোঁ ভাওনা চাবলৈ এয়া ভাওনা চাই আছোঁ কিমান ধুনীয়া লাগিছে ন সৰু সৰু ল'ৰা ছোৱালীবিলাকে কৰিছে আৰু ইমান ধুনীয়া এক্টিং কৰিছে মানে বহুত ভাল লাগিছে এয়া আমাৰ গুলুক মই বাপেকৰ ওচৰতে থৈ আহিলোঁ নহ'লে সি ভাওনা চাবলৈ নিদিয়ে অলপমান থিয় হৈ মানুহ কিমান ভিৰ চক বহিবলৈ জেগাই নাপায় থিয় হৈ অলপমান চালোঁ তাৰপিছত বহিবলৈ চিট পালোঁ বাৰু কিন্তু মই আহিব হ'লেই আৰু চব কিমান অকণমান ল'ৰা ছোৱালীবিলাকে নাচিছে ইমান ভাল লাগিছে তাৰপিছত এয়া ঘৰ পাই আহি খানা চবকে উলিয়াই দিছোঁ এয়া খানা খাইছোঁ খাই মেলি হেল্ল' গাইছ এতিয়া আমি এয়া ৰুম সোমাইছোঁহি বহুত টোপনি ধৰিছে ভাওনা বেছি টাইম চোৱা নহ'লে কাৰণ আকৌ ৰুম আহিব লগা হ'ল এনেই থাকিয়ে দিলোঁহেঁতেন বিশেষ একো প্ৰব্লেম নাই মানে কি হ'ল আজি আপোনালোকক সেয়া কৈছোঁৱেই আজি মানে জীপ চাফাৰী কৰা নহ'লে আজি আমাৰ যোৱা অলপ দেৰিও হ'ল তাত 1টামান বজাত পাইছোঁহি আজি মানে ইমানেই বুকিং জীপ এখনো খালী নাই মানে ইমানেই বুকিং হৈ আছে আৰু তাতে আজি বন্ধ কাইলৈ বন্ধ পাইছে সেইটো কাৰণে মানুহবোৰ তেনেকৈ ফুৰিব গৈছে মানে আজি আমাৰ একদম বেয়া দিনেই গ'ল বুলি ক'ব পাৰি কাৰণ আজি নাপালোঁ তেনেকৈ আগতো এদিন গৈছিলোঁ জীপ চাফাৰী কৰিম বুলি কিন্তু সেইবাৰো জীপ চাফাৰী কৰা হোৱা নহ'লে সেইবাৰো দেৰি হৈ গ'ল মানে আমি একচুৱেলি জীপ চাফাৰী কৰিম বুলি যোৱা নাছিলোঁ মানে সেইবাৰ আগৰবাৰ কাৰণ দেৰি হৈ গ'ল 2:30 বাজি গ'ল 2:30 বাজি গ'ল মানে 3টা বজাত মানে যাব নিদিয়ে ওলাই আহিবলৈহে দিয়ে আৰু এইবাৰো আমি তেনেকৈ জীপ চাফাৰী কৰিম বুলি যোৱা নাছিলোঁ আমি মানে জাষ্ট অলপ ওলাই গৈছিলোঁ আৰু ভাবিছিলোঁ অকণমান যাম কৰিলেও কৰিম নকৰিলেও জীপ চাফাৰী নকৰোঁ তেনেকুৱা বুলিয়ে ভাবি গৈছিলোঁ একদম চিয়'ৰটো কিন্তু তাত গৈ মানে চিয়'ৰটো হৈ গ'ল যে আজি কৰিয়েই বাট কৰিম বুলি ভাবিলোঁ যেতিয়া কৰা নহ'লে আজিও সেয়া একেই হৈ গ'ল এইবাৰৰ নিচিনাকৈ সেইকাৰণে আজিও সেয়া দেৰিয়ে হৈ গ'ল আজি মানে বিশেষ একো দেৰি হোৱা নাছিলে আজি এইটোৱে দেৰি হৈ গ'ল মানে আমাৰ আজি মানুহ বহুত আছিলে বহুত হোৱাৰ কাৰণে আজিতো জেগা খালীয়ে নাই আৰু এতিয়া চকু একদম পুৰি আহিছে দিনটো এনে জাৰ্ণি কৰি থকাই হ'ল আৰু আমি তেনেকৈ আমি যেনেকৈ আজি ঘূৰি আহিলোঁ তেনেকৈ এটা ফেমিলিও মানে গৈছিলে আমাৰ লগত কণ্টেক্ট কৰিছিলে মানে হাজবেণ্ডৰ লগত লগ পাইছিলে কৈছিলে তেওঁলোকো একেলগে আমাৰ লগত যোৱা কথা আছিলে আমাৰো মানুহ কম আছিলে মা মই হাজবেণ্ড আছিলে আৰু ল'ৰাটো চিট নালাগেই কোচতে লয় আৰু তেওঁলোকৰ 2জন আহিছিলে সেইকাৰণে 2জনে এনেকৈ শ্বেয়াৰ কৰি ল'ম বুলি ভাবিছিলোঁ কিন্তু তেওঁলোক থাকি দিলে বাৰু আমিও থাকিম বুলি ভাবিছিলোঁ আমাৰ মানে তেওঁলোক
দূৰৰ পৰা আহিছে চাগে সেইকাৰণে থাকি দিছে আমাৰতো যোৰহাটৰ পৰা বেছি দূৰ নহয় সেইকাৰণে ঘূৰি আহিলোঁ আমি তেওঁ হাজবেণ্ডে সুধিলেগৈ হেৰি হোটেলত কিন্তু তাৰ ভাড়াটো বেছিয়ে সেইকাৰণে আমি নাথাকিলোঁ কাৰণ ঘৰলৈ আহিলে আমাৰ বেছি সুবিধা হ'ব ভাড়াটো বেছিয়ে আৰু তাতে মই দিমগৈ বিচনাত ব'লা গৈছোঁ মই গৈছোঁ ব'লা মই কথাটো পাতি গৈছোঁ ব'লা না ব'লা বিস্কুট নাই মেৰিগোল্ড খাবা কি খাবা হা কি খাবা মই গ'লো ড্ৰেছ দিছে দে সলাই দিলোঁ কি খাবা চকলেট ডিম এতিয়া নোপোৱা এতিয়া বেয়া খালে তাৰপাছত কি হ'ল মানে কেছটো তাৰ সাফৰটো কি হ'ল মানে কেছটো মই দিম গৈছোঁ ব'লা মই কথা এটা পাতি আছোঁ দেউতাক দিবলৈ কোৱাকৈ ব'লা তেনেকৈ আমি মানে তাতো ভাড়াটো অলপ বেছিয়ে পালোঁ কাৰণ আমাৰ যোৰহাটলৈ আহিলে ইমান খৰচ নহ'ব তাত যিমান ভাড়া আৰু বিশেষ সেইটোৱে আৰু গোলু ভাগৰ কাপোৰ নিনিলোঁ মোৰো কাপোৰ নিনিলোঁ সেইকাৰণে মনো নকৰিলোঁ মাও নাথাকোঁ ক'লে সেইকাৰণে গুচি আহিলোঁ আকৌ কাইলৈ ৰাতিপুৱা আমি বুক কৰি থৈ আহিছোঁ কাইলৈ ৰাতি যিজনে মানে আমি লগ হৈছিলোঁ সেইজনেই বুক কৰি দিছে কাইলৈ আমি 9টা বজাত পাবগৈ লাগিব আমাৰ কাইলৈ জীপ চাফাৰী কৰা টাইম আছে 9টামান বজাত আমি সোনকালেই ওলাই যাব লাগিব সেইটো কাৰণে আমি ঘৰ ৰুম গুচি আহিলোঁ মানে নহ'লেতো ঘৰত থাকিয়ে দিলোঁহেঁতেন মুখৰ একো ফ্ৰেছ হোৱাই নাই এতিয়া মুখ চুখ ক্লিন কৰি লওঁগৈ তাতে সোনকালে উঠিব লাগিব ৰুমৰ অৱস্থাই নাই ৰুম চুম এতিয়া ঠিক নকৰোঁ কাৰণ সোনকালে উঠিব লাগিব আৰু যাম বুলি ভাবিলোঁ যেতিয়া হাজবেণ্ডেও মন কৰিছে যাম বুলি ভাবিছোঁ কাৰণ আজি গ'লোঁ আকৌ ঘূৰি আহিলোঁ মনটো পেলাই দিয়া নাই এবাৰ বোলো স্বামী কি হয় নাজানো ৰাতিপুৱালৈ একে চাই লওঁ বাৰু এতিয়া গ'লকো খুৱাই লওঁগৈ আৰু টোপনি ধৰিছে সিও হেনো কিবা খাওঁ কৰি আছে আৰু ময়ো ফ্ৰেছ হৈ লওঁ মুখৰ গোটেই ক্লিন কৰিবলৈ আছে ৰাতিপুৱাই ইয়াৰ মুখত লগাই যোৱা অৱস্থাই নাইকিয়া হৈ আছে ঘৰত ধুইছিলোঁ বাৰু তেওঁ লিপষ্টিকটো যোৱা নাছিলোঁ আৰু সেয়াই আজি দিনটো এনেকৈয়ে গ'ল আৰু কাইলৈ কি কৰোঁ কেনেকৈ পাৰ কৰোঁ আপোনালোকক মই দেখাম বাৰু আৰু ভাওনাখন চাব মন আছিলে বাট এইটো কাৰণেই চাবলৈ নাপালোঁ ভাল হৈছে বহুত ধুনীয়া হৈছে চাবলৈ মোৰতো বহুত ইণ্টাৰেষ্ট বহি গৈছিলে মানে ইমান সৰু ল'ৰা ছোৱালীবিলাকে কৰিছে ভাল লাগিছে আৰু কিন্তু গুলুৱে আমনি কৰিলে মাক লাগে কৈছে এইটো ৰৈ থাকিব নোৱাৰোঁ ন সেইটো কাৰণে গুচিও আহিব লগা হ'ল কাইলৈও সেয়া কাম আছে সেয়াই আৰু সি ডাঙৰ হ'লে কিবা চাব পাওঁ যদি আৰু কাইলৈ কি দিগদাৰ কৰে নাজানো আজিতো বহুত দিগদাৰ কৰিলেই তেওঁ তাক দেখাব বুলিয়ে একচুৱেলি যাবলৈ মন কৰিছোঁ সিও বহুত ভাল পায় মানে এনেকুৱা জীৱ জন্তু চাই মেলি বহুত ভাল পায় সেইকাৰণে তাকো দেখাম বুলি মানে এনেকৈ হেৰি কৰিছোঁ সেয়াই আৰু কাইলৈ দেখা যাওক কি হয় এতিয়া মই ভিডিঅ'টো ইমানতে শেষ কৰোঁ বেছি দীঘলীয়া নকৰোঁ আৰু যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু মই ভিডিঅ'টো মানে বেছি বহলকৈ দেখুৱাব পৰা নাই মানে আৰু বোলোবা নোৱাৰোঁ পটককৈ ইমান ভিডিঅ' কৰি থাকিব তাকো মোবাইল চাব লাগে আৰু তাতে ভিডিঅ' কৰি থাকিবলৈ মানে চব টাইমো নিমিলে এয়া আমনি কৰিছে ভিডিঅ' কৰি থাকোঁতে সেইকাৰণে আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰোঁ আকৌ কাইলৈ মই আকৌ নতুন এটা ভিডিঅ' লৈ মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ বাই বাই